তেওঁ চলাৰ ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক। সংস্কৃতত কোৱা হয় ইক্ষ্বাকু আৰু পালি ভাষাত কোৱা হয় অক্কাকা। সেই অক্কাকাৰ পৰাই চাক্য ক্লেনৰ জন্ম হয়। অক্কাকাৰ জন্ম হৈছিল ৬৮০০ খ্ৰীষ্টপূৰ্বত। সেই চাক্য ক্লেনত জন্ম হৈ গৌতম বুদ্ধৰ খ্ৰীষ্টপূৰ্ব ৫৬৩ চনত। গৌতম বুদ্ধ ইণ্ডিজিনিয়াছ হিমালয়ান ইষ্টাৰ্ণ ট্ৰাইবছ, তেওঁ আৰ্য নহয়। তেওঁৰ জন্ম হৈছিল লুম্বিনী, নেপাল। জন্মৰ পিছত জ্যোতিষীয়ে ভৱিষ্যতবাণী কৰিছিল তেওঁ এজন মহান সম্ৰাট হ'ব, নতুবা এজন মহান ঋষি হ'ব। ৬ বছৰৰ কঠোৰ সাধনাৰ পিছত তেওঁ সত্য জ্ঞান লাভ কৰিছিল আৰু তেওঁক তেতিয়াৰ পৰাই বুদ্ধ বুলি জনা গৈছিল। তেওঁ প্ৰথম ধৰ্মোপদেশ দিয়ে সাৰনাথত। তেওঁ কোনো অলৌকিক বা ঈশ্বৰৰ কথা কোৱা নাই। তেওঁ কৈছে অহিংসা, প্ৰেম, কৰুণা আৰু সত্যৰ কথা।